মুখৰে কিবাৰ কত চকুৰে ভগৱান আছে তাৰমানে আমি গান গাওঁ, গতিকে গান গালে মানুহে পইচা দিয়ে, কমিটিয়ে পইচা দিয়ে। কিন্তু আমাৰ যদি মাত, আমাৰ গান, আমাৰ সুৰে যদি কাৰোবাৰ কাৰণে আশা হ'ব পাৰে, সেইকাৰণে ওলাই আহিছোঁ। ৰূপম ভূঞা আৰু মই, আৰু আমাক নগাঁৱত সাংঘাতিক সহায় কৰিছে কৃষ্ণমণি নাথ দা, আমি কৃতজ্ঞ। মনদ্বীপে আমাক সহায় কৰিছে, মনদ্বীপ মহন্ত আমাক সহায় কৰিছে। আমি গান গাম আৰু মানুহৰ যদি ভাল লাগে পইচা দিয়ে, সেই পইচা আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যাৰ সপোন বহুত আছিল কিবা কিবি কৰাৰ, কিন্তু এতিয়া একো পাৰ পোৱা নাই, কি কৰিব, তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম, সেয়াই প্ৰাপ্তি। হয়, কাৰণ তেওঁলোকে জীৱনটো একো দেখাই নাই, প্ৰিপেয়াৰ কৰি আছিলে হয়তো বহুতে পৰীক্ষাৰ কাৰণে বা চাকৰিৰ কাৰণে। এতিয়া যেতিয়া একোৱেই নাইকিয়া হৈ যায়, বিশেষকৈ তেওঁলোকৰ ষ্টাডি মেটেৰিয়েলবোৰ, তেওঁলোকৰ চাগে কেনেকুৱা লাগিছে। আচলতে সকলোকে সহায় কৰিব মন যায়, কিন্তু আমি সিমান নোৱাৰোঁ, অপাৰোঁ। কিন্তু আমি যিমানখিনি পাৰোঁ, আমি আমাৰ গানেৰে, আমাৰ সুৰেৰে যি পইচা উঠে সেইখিনিয়ে তেওঁলোকক দিমগৈ, এয়া আৰু। আচলতে এই বানপানীৰ যিটো বিভীষিকা, এই প্ৰত্যেকজন অসমীয়াকে কষ্ট দিছে। অসমীয়া বুলি নহয়, ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে দুখ পাইছে, আৰু তাৰ কাৰণে আমি যদি কিবা কৰিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰচেষ্টা। আৰু আমি যিখিনি এইকেইদিনত কালেক্ট কৰিম, সেইখিনি আমি বানত যিখিনি ল'ৰা ছোৱালীয়ে ক্ষতিগ্ৰস্ত হৈছে, ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কিবা কামত অহাকৈ কিবা এটা কৰিব বিচাৰিছোঁ। আজি ইয়াৰ পৰা কলিয়াবৰ যাম, তাৰপিছত তেজপুৰ, তাৰপিছত যোৰহাট আৰু শিৱসাগৰ। কাইলৈ গধূলি, কাইলৈ আমি কিবা এটা কৰিব। হয়, থেংক ইউ।